কিমান মৰম কৰিছিল ছাৰে অপহৰণৰ নাটকখন কৰি কোনোবা এটা মিলিটাৰীৰ লগত যাই সোমাই আছে তই তিৰিকো বিশ্বাস কৰে না কোনবাই খলগেলা কেনে আছিলে খানা ভাল পিছে হোটেলৰ খানা হোটেলৰ খানা মস্ত সদ হয় ন মই হোটেলৰ খানা মস্ত ভাল পাওঁ তই তোৰ ভাল পোৱা বস্তু তইনো কি বেয়া পা প্ৰত্যেক সাজতে হোটেলৰ বস্তু হয় তাকেই মোৰ পেট একদম বেয়া হৈ গৈছিল মিছা ক'লে পাপ হ'ব বেচেৰাহঁতে কিন্তু মোক ঔষধ আনিও দিছিল হোটে নহ'লে ভাল দুখুনে চলিকেইটা দুই যে তোক ৰখি থাকে মদ খায় না খাই চাগে তাচো খেলে খালেও কিন্তু আপোনালোকৰ নিচিনাকে বেহুচ হোৱাকে নেখায় তহঁত একবাৰ প্ৰেমলতাৰ খবৰ কৰিব আহিলোহে ছাৰ নিজৰ ভণ্টিৰ দৰে তাইক কম মৰম কৰে ঘৰিয়ালৰ চকু পানী দেখুৱাবলৈ আহিছ ওলা ওলা মোৰ ঘৰৰ পৰা ডাৰ্লিং একদম নেমাতিবি এই পাখণ্ড হালক একদম নেমাতিবি ইহঁত হালে কি কৰিছে তই নাজানো নহয় আই ওলা ওলা মোৰ ঘৰৰ পৰা বা বহুত বেছি গুলি লাগে ছাৰ এগেৰপা যো আমাৰ এৰপে যো মাষ্টৰে ইচ্ছা কৰলি তাহাক ক্ষমা কৰবা পাল্লা হৈ হে মাই তোৰ কথা বহুত শুনলো এটা কথা কচোন এই পাখণ্ড আহোঁ তোৰ দেহাটো তোক অখুচি কৰা নাই মোক সকলোৱে বৰলা বুলি মাতেহে ইও বৰলা তোকতো ৰাইজখনে বৰলা বুলি মাতে আজি ৰাতি তিনিও বৰলাৰ তামাম জমিব না ভাই না মই যামগৈ কিন্তু যোৱাৰ আগতে অনুমতি পালে থোৰা চা শিৱ বাবাৰ প্ৰসাদ ল'লোহেঁতেন শিৱ বাবাৰ প্ৰসাদ ভোলে বম বুলি এক চুষ্টা লগাই দিম চিলিমত জুই উঠি যাব বাবা মইতো সেইটো হজম কৰিব নোৱাৰিম আপুনি খাওক নহয় হুপিমহে আমাৰ অসমীয়া ভাষাটোৰ সেইটোৱে প্ৰব্লেম ভাতো খায় পানীও খায় সেইটো আৰু কি আচৰিত হ'বলগীয়া আছে আমি ভাত ৰুটি খাওঁ পানীও খাওঁ ভাত ৰুটি মানে খানা খানা খানে কা চিজ হোতা হে আৰু পানী পিনে কা চিজ হোতা হে হয় হয় মানে সেইটো খাবলৈ মানে হুপিবলৈ পিছফালে যোৱাই ভাল হ'ব নেকি ঠিক ঠিক পিছফালে গছ গছনিৰ মাজত কৰবাত আৰামছে বহি লৈ হুপিম আহক এটা জোৰদাৰ চুষ্টা লগাই মই যামগৈ আহক বলক বলক বাবা এতিয়া বৰলাকো গেলাব যেন পাইছো पानी पीने का चीज होता है और खाना खाने का चीज और भांग फूकने का चीज মোৰ দেখোন হজমে হোৱা নাই কিয়া কিবা গুৰুবাকী বস্তু খাইছিলি হেন পাওঁ তোৰতো শখটো কম নহয় যা তা বস্তু খা বেটা দুই দেখোন একেলগে খাইছো তোৰ হজম হৈয়ে গেল না কিবা খালো আমি মনত কৰচোন কিয় হাই হেড ছাৰৰ ঘৰত পানী খাইছিলো আৰু প্ৰেমলতাই কথা কৈ থাকোতে চাধা খাম খাম বুলিও খন হ'ল তোৰ পানীও হজম নহয় যি তোৰ লিভাৰটো ফাইনেল যা তই এটা মূৰ্খটো তোৰ দৰে মূৰ্খ হ'লে ভাল আছিল চেণ্টিমেণ্ট বোলা বস্তুটো থাকলিহে কিয়ে ভাই হেড ছাৰে যি উলিয়াই দিলা মোৰ হজম হোৱা নাই সেইটো ময়ো পাৰা নাই কুকুৰে নাপাৰে ককলৰ কুব কুকুৰ নহয়ে সাপে সাপে নাপাহেৰে কাকলৰ কুব সাপে হওক বা কুকুৰে হওক বা মানুহে হওক কঁকালৰ কুব পটকে নাপাৰে কিয়ে বেটাত ঘূৰি আছা হেডছেৰে খানা পতা নাই নেকি কিহৰ খানা হে বিনা পইচা হে তিৰি ঘৰ পালা হেড ছাৰ মনে মনে আছে হেড ছাৰৰ মাথা চাথা একদম নষ্ট হৈ আছে কিয় কিবা লেনদেন হ'ল নেকি কিবা জানা যদি কওঁ আমি নাজনাকৈ যদি কিবা লেনদেন হৈছে লেনদেন হোৱাৰ আগতে উদ্ধাৰে হলো লেনদেনৰ কথা আমি নাজানো দক তে মাথা নষ্ট হ'ল কিয়া মিলিটাৰীৰ লগত পলাই যায় অপহৰণ হ'ব বুলি কলি মাথা কিয় গৰম নহ'ব হে ইনভেষ্টিগেশ্যন হৈ আছে ৰ এটা কথা হয় এইগিলা পাৰ্চনেল বস্তু না সেনাই হ'বই কি বস্তু পাছে নাই পিছত বিয়া কৰ পাৰ্চনেল বস্তু বেলেগ হয় যা এতিয়া মই যাওঁ দে কি বুক লাগে আপোনাক লগ পাই বৰ ভাল লাগে আপোনাৰ জীৱনশৈলীও ইণ্টাৰেষ্টিং হ'ব চাগে আহক নাই এবাৰ মোৰ তাত সৰুকৈ এখন আশ্ৰম একবাৰ দেখ লিজিয়ে যাম 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 নিশ্চয় যাম আচলতে মোৰ এটা বৰ বেয়া স্বভাৱ আছে হঠাৎ কোনো কাৰণ নোহোৱাকে মোৰ মনটো বেয়া হৈ যায় আৰু মোৰ মনটো বেয়া হ'লে মই ক'ৰবালৈ গুচি যাওঁ ইয়ে বাট নহয় মানে মই সেইটো কথা কোৱা নাই মই কৈছোঁ যে আপুনি মোৰ তাত এবাৰ আহক তাকেই ক'লোঁ মই যিমান সোনকালে মোৰ মন বেয়া লাগিব সিমান সোনকালে মই গৈ আপোনাৰ ঘৰ মানে আশ্ৰম ওলাম ঠিক ইন্তজাৰ रहेगा তো মই আহোঁ
আলবিদা। অ'কে বাই। এই আপোনালোকে বেছি ইংৰাজী ব্যৱহাৰ কৰে, হিন্দী কওক না ভাই। हिंदी जिंदा रहेगा तो फिर मुलाकात होगा। ठीक है, मन बेया लगेगा तो मैं जरूर जाएगा। मिलने का सिलसिला चलता ही रहेगा। मार्वेलस हिंदी है। आइए दबा के पियेंगे। হ'ব নিশ্চয় যাম। আশ্ৰমটো নিৰিবিলি ঠাই, খোৱা পিয়া চলি থাকিব, চব কৰিম। ठीक है, আহক। आओ। যিটো দেখছো হেড ছাৰৰ লগত আৰু আমাৰ সম্পৰ্ক নহ'ব। দিনক দিনে ছাৰ বদলি যাই আছে। কক দে বাপা, এগলা পাঢ়ি যা। হাজাৰক এইকেইদিন মনৰ দুখত আছে না। এই নহয় আৰু দুখ আছে। কিহৰ দুখ? হাজাৰক প্ৰেমলতা আমাৰ ভনীৰ দৰে না, কিন্তু তাইৰ কেৰেক্টাৰ লুজ হ'ল কিহৰ কাৰণে? ছাৰৰ কাৰণে। কিনো বকি আছা অঁ, ছাৰৰ স্বভাৱত ধৰি তাই ছাৰক এৰি মিলিটাৰীটোৰ লগত পলাইছিল। কিবা ভাবি ঘূৰি আহিল। থেই নাজনা নুশুনাকে এগলা বকপা নাপে। কিয় বকা এনে? একদিন চাবা প্ৰেমলতাই ছাৰক এৰি জীৱনৰ কাৰণে গুচি যাব। এইখিনি পেহী বাজাৰ আনছা বাপা দেব। নবহো দিয়ক পেহী, গা চা কিবা ভাল লগা নাই, অলপ সোনকালে ঘৰত যাওঁ। বহা হা, অলপ কথাকে পাতো। আপোনাৰ হালত কথা পাতিবা মন নাই হে? কাৰ পৰা টকা আনছিল ঘূৰাই দিব, সকলোৱে গজ্জি আছে। দিম ৰবা হে, বলা আহক। হিচাপ কৰি চাব লাগিব কোনে কিমান পায়। বেলেগক দেইবা নেদে, যাদুদাৰ টকা কেইটা দিব, চকুত গজ্জি আছে। যাদু তাই গজ্জি আছে, 50 টকাহে দিছি। 50 টকাতে ইমান গজ্জনি না? কিহত টাকাই বাপা? চান্দা প্ৰেমলতাক খৰি দিয়াৰ নামত চান্দা আছিল। আইলা পচু কৰ কি কয় বাপা? কৈ থাকবা দা হা, বলা আহক। তিৰিক মামেক ঠেত থৈ আহিছিল, আজি আহি হলছে। বলা যে আজি নাহে খাটাং। ও কি হে? হেই, ইমান মাতি আছো শুনা নাই তুমি? মিছাকে কোৱেনো, আপুনি মাতলি মই শুনা নাপলো হৈ। দগৰি কামাৰি তৎপ নাই। কাহটো কিবা মাতা হ'ল? মই দেখোন গেইৰে আছো হে। আপোনাৰ কাহ হৈছে নেকি হে? তুলসী পাতৰ ৰ আৰু মৌ খাব। হনাই হা কাঁচা, ইংগিততে মাতি আছো তোমাক। ইমান দিন কবা লাগে মোক। কি কবা লাগে? কাহ মানে মাতা বুলি। দে কক কিতা কি কোৱে? আকলা আকলি গুচি আহিছ ইমান দূৰ। জয়কান্ত মহিমা আগুৱাই থবা নদিলাক। ৱাই বেহুতছিলে আগে বেলা হলে আহিলা হৈ, পিছবেলা হ'ল না। কুকুৰী কানা মানুহ না। ও মোক থবা হওঁতে ঘূৰি যাওঁতে যত পত হাতকে ময়ে হাক দিলো, কলো গাড়ীত তুলি দে মামা, যাবা পাৰিম দে। ও গাড়ীত তুলে দিলাক। হক দে। অ ৰবা, গাড়ী ভাড়া দিছিল না মামাই? দিয়া নাছিল। মই কৈছো কি কৈছ হা? ও পুলিচ ফুৰাই দে 500 টকা খান দেখে, খুচৰা নাই বুলি কৈছো। মামাই তেতিয়া কিমান টকা দিলা? মোক দিয়া নাই, টেম্পোত ড্ৰাইভাৰটোক ভাড়াটো দি দিছি। হাম মাৰি, জয়কান্ত মামাৰ বুদ্ধি। কিহৰ বুদ্ধি হে? তোমাৰ হাতত দিলে 50 টকা দিবা লাগিল হৈ, তাতকে ভাড়াটো দি দিছি 15 টকাতে হ'ল ইতা। ও টেম্পোত ড্ৰাইভাৰটোক 20 টকা খান দিছি, 5 টকা ঘূৰাই লৈছি। বা, আমাক বেছি খাব হা জয়কান্ত মামাই। হক দক হে, এমান বুদ্ধি থাকাইতো মামা এমান টকা কৰছি। আপোনাৰো যদি এমান বুদ্ধি থাকিলা হৈ। ও প্ৰেম, ভাতকেইটা খাওঁগে বল। একদম খাবলৈ মন যোৱা নাই ডালিং। পেটটো ফুলি আছে, বমি বমি ভাৱ, বুকুখনো জ্বলি আছে, ইফালে টেঙা টেঙা উগাও আহি আছে। কাইলৈ ডাক্তৰটো মাতিম ৰ। হোটেলৰ খানা সোপা খাই খাই মোৰ একেবাৰে অৱস্থা বেয়া হৈ গৈছে। হোটেলৰ খানা? ইমান দিন হোটেলৰ খানা কিয় খাব লগা হ'ল মই বুজি নাপালো। ঐ প্ৰেম, তোক বাৰু অপহৰণকাৰীয়ে হোটেলে ঘূৰাই ফুৰিছিল নেকি? কি কয়, এনেকুৱা জেগাত ৰাখিছিল কাউৰীৰো কা নাই, ঋষি মুনিৰো চাহ নাই। ইমান ভিতৰুৱা ঠাই ডোখৰত তহঁতে খাবৰ বাবে হোটেল ক'ত বিচাৰি পালি অ? জানো, সিহঁতে মটৰ চাইকেলে গৈ ক'বা পা আনে, আহোঁতে যাওঁতে 1 ঘণ্টামান লাগে। তাকেই, তহঁত 4জনে খাৱ নহয়নে? কোন 4জন? আমি 3জন হে। তই, অপহৰণকাৰী 2জন আৰু মিলিটাৰী বাবাজন। হে হয়, মিলিটাৰী বাবাজনে আকৌ আমাৰ লগত খাবলৈ যাব কিয়? তেওঁ এদিনেই গৈছিল, কালি ৰাতি। কি? তাৰপিছত?
তাৰপিছত আৰু কি হিন্দী চিনেমা ষ্টাইলত ফাইট কৰি মোক উদ্ধাৰ কৰিলে তেখেত মোৰ বাবে একদম ভগৱান সদৃশ সেই ভগৱান সদৃশ মানুহজনে তোক ৰাতিটো ক'ত ৰাখিলে কৈছোৱে দেখোন সেইখন গাঁৱতো আমাৰ পেহী নিচিনা বিধৱা পেহী এজনী আছে তাতে মোক ৰাতিটো থাকিবলৈ দি গোটেই ৰাতিটো মিলিতেই বাবাজনে বাৰান্দাতে পহৰা দি থাকিল তাৰপিছত ৰাতিপুৱা থানাত আৰু তাৰপিছত দেখোন ঘৰে পালোহি অ' ডালিং হা? কি হ'ল একো নকলে যে নাই অ'। কথাবোৰ কিবা খেলি মেলি তই অকণ জিৰা মালতী আহাও কোনোবাই যায় নেকি দাদা যাম বুলি ওলাইছিলোঁ মোৰ বেগুনীয়া চাৰ্টটো যে পিন্ধিবলৈ ওলাইছিলোঁ বুটামটো ছিঙি থাকিল নহয় এইটো চাৰ্টকে পিন্ধি আহিলোঁ বাৰু হেৰি তোমালোকৰ বেজি আছে নেকি মালতী মনটো কিবা কেম্বা লাগি গেল হে দাদা কিয় আপোনাক বা কি বেজি লাগে এই বুটাম লগোৱা বেজি বেজিৰো নাম থাকেতো দাদা সনামুৱা বেজি সৰু বেজি মজলীয়া বেজি ডাঙৰ বেজি তাতকে ওপাৰত কাঠাখিয়া বেজি তাতকেও ডাঙৰ এটা থাকে সেইটো আৰু বস্তাখিয়া বেজি বস্তা চিলাই কৰাটো নিদিবা তাৰ বাহিৰে তুমি যি বেজি দিয়া মই ল'ম এনাই খুন্দাৰ সনামুৱা বেজি সনামুৱা বেজি মানে কি জানে না দাদা নাজানো দিয়া যি দিয়া দিয়া সনামুৱা বেজিটো মস্ত মৰম লগা পিতালৰ বেজি তাৰে ওপাৰততো সৰু বেজিটো আৰু পিতালৰ নহয় দকচোন নাওমান ডাঙৰ সৰু তাৰপিছত মজেলে তাৰপিছত ডাঙৰ তাৰপিছত কাঠাহিয়া যিকোনো এটা দিয়া আহান গণেশৰ ফটো অলমেট হৈ আছিল তাতে তাৰিখ মাখা লেখে মই তাতে বিন্ধি থৈছিলো বৈঠানত উঠে ফেলে বয়াগ মায়া সেইখান ভিজালা বেজিটো দিয়া আমাৰ এখেতে নি ফেলে দিলা সেই ভাজুক বাজে বেজি দুটাও ফেলে দিয়া গেল ইটা মনত পড়লি বুকখান গোটেই হম হম কৰে মনটো কেম্বা লাগে হে দাদা তাৰমানে তোমালোকৰ বেজি নাই বস্তা চিলোৱাটো আছিল দিয়া আজি বস্তা চিলোৱা বেজিৰে বুটাম লগাই দিম বাপ সেইটো নাই নহয় আমাৰ এখেতে মদ খাই হৰে নেফেলছি মদ খাই বেজি হেৰুৱাইছে জীয়াৰ দেউতাকে মদ খাই বকি আছিল আমাৰ এখেতে খঙতে আজি বুঢ়াৰ বাপেকে মুখখান চিলে থম সেই বুলি যি ভাজুক ভাজে অলে গেল সেই ভাজুক ভাজে বেজিটো নাই আৰু বাৰু হ'ব দিয়া কি খালিও প্ৰেম গেষ্টিকৰ এমতি ষ্টমাক এটা ঘৰততো নাছিলে কালি কওঁতে বাবাজনে কিনি দিছিল বাবাজন সঁচাকৈয়ে বৰ ভাল মানুহ ভাল 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 মিলিটাৰী বাবা যে তাতে বৰলা ভাল দে কি মা ভালাছ ফাইট কৰিছে দুজনৰ লগত তাকো দুজন পিষ্টল থকা ডেকা লোৱা দেখিয়ে ভাল লাগিছিলে তোৰ চাগে সেই চিনেমা চোৱাৰ নিচিনা লাগিছে চিনেমাতকেও ভাল লাগিছে একদম লিভত দেখিছো যে কি লিভ খেলবোৰ যে দেখাই টিভিত লিভ লাইভ দেখিছ তাৰমানে চকু আগতে দেখিছো লিভত নেদেখি শ্বুটিং চাবলৈ যাম নে কি ডালিং ভাবো কিবা হয়গে কিবা নহয়নে কিবা ভাবিছিলি তই ভাবিছিলো একদম টাইগাৰ শ্ৰফৰ ষ্টাইলত আপুনি যাব তেখেতৰ বা ঘৰ ক'ত কাৰ এই টাইগাৰ শ্ৰফৰ জিকি শ্ৰফ যে হিন্দী চিনেমা জিকি শ্ৰফ যে এতিয়া বুঢ়া হ'ল তু মেৰা জানো হে তু মেৰা দিলবৰ সেই গানটোত যে আছে জেকি শ্ৰফ টাইগাৰ শ্ৰফ সেই বুঢ়াটোৰে পুতেক জেকি বুঢ়া হ'ল কথা ক'বলৈ আহিছ হেই আমাৰ জামানাৰ হিৰো আৰু টাইগাৰটো আমাৰ জামানাৰ হিৰো ইমান ভাল পাওঁ তাক অনবৰতে তাকেই কল্পনা কৰি থাকো জিকি শ্ৰফৰ ষ্টাইলত আপুনি যাব কি যে কওঁ টাইগাৰ শ্ৰফৰ ষ্টাইলত বোলে মই জেকি শ্ৰফৰ ষ্টাইলত গ'লোহেঁতেন যাৰ ষ্টাইলত যাই যাওক
মুঠতে হিৰো যোৱা দি গৈ আপুনি যদি মোক মুকুলাই আনিলেহেঁতেন চব ফুচ হ'ল মদ খাই ঘৰতে পৰি থাকিল মিলিটেড তই হেডচাৰক নামাতবি আৰু ঘৰত একদম নাযাবি কিন্তু মই মস্ত বেয়া পাম কিয় আহে কি আহে পৰহিদিনা ৰাতি আৰু কালি পুৱা আমাক কুকুৰত কিয় বেয়া ব্যৱহাৰ কৰিছে তোৰ ভয় লাগা নাই মুঠে লগা নাই দুখটো আমাৰে কি দুখ কৰিলো আমি প্ৰেমলতাক যি চকান নিয়াৰ নামত আমি চান্দা তুলিলো ভাল কথা হৈছে নেকি বেয়া কথা হৈছে তে বয়া কাৰণে ছাৰ হিচাপে কিবা এটা কৈছি তাকে ভাবি থাকিলে কি লাভ হ'ব তাৰ মানে তই হেডচাৰৰ ঘৰত যাবি কিয় নাযাম মই যামেই তই যি কৰা কৰ মই জিন্দগীৰ কাৰণে হেডচাৰক বেয়া পাইছো এডাল পাগলা হ'ল ঐ ৰচু